আজি 26 নৱেম্বৰত আমি সংবিধান দিৱস 1949 চনতে সংবিধানখন আমাৰ গ্ৰহণ কৰা হৈছিলে সংবিধানখন আমাৰ গ্ৰহণ কৰা হৈছিলে আৰু 1950 চনত আমাৰ 26 জানুৱাৰীত আমাৰ এখন মানে কাৰ্যকৰী হৈছিলে গতিকে তেতিয়াৰ পৰা সংবিধান মানি পেলাই আমি গোটেই কামখিনি সংবিধানত কি আছে যে ধৰ্ম নিৰপেক্ষ সকলো জাতি জনজাতিক ন্যায় সকলোৰে কাৰণে সংবিধানখনত আছে মই এতিয়া পাঠ কৰি নিদিওঁ বাৰু এতিয়া কথাটো হ'ল কি এই সংবিধানখন সুন্দৰভাৱে চলি আছিলে তাৰ পিছত সংবিধান মতে আমি গোটেই ভাৰতবাসীয়ে কাম কৰি আছো তাৰ পিছতে যিদিনাখনেই বিজেপি চৰকাৰ আহিলে তাৰ পিছৰ পৰা সংবিধানখনক দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে গণতান্ত্ৰিক গণতন্ত্ৰক দুৰ্বল কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে অহৰ্নিশে তেওঁলোকে চেষ্টা কৰি আছে গতিকে আমি ৰাইজৰ মাজত কাৰণ এতিয়া বৰ্তমান দেখিছে যে বিজেপিয়ে সংবিধানখনৰ সকলো মানুহকে সকলো ধৰণৰ ন্যায় সকলো শ্ৰেণীৰ ধৰ্ম নিৰপেক্ষভাৱে আগবাঢ়ি যাব লাগে কিন্তু তেওঁলোকে এতিয়া তেওঁলোকৰ ৰাজনীতি কি তেওঁলোকে সংবিধানখনকো যেতিয়া ৰাজনীতিৰ হাতিয়াৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে যেটো বিভিন্ন সংস্থাবোৰ আছে যিখিনি ইডি কক সিবিআই কক আনকি ইলেকশন কমিশনকো নিৰ্বাচনী যিটো সংস্থা আছে সেই সংস্থাটোকো তেওঁলোকে ইলেকশনৰ হাতিয়াৰ হিচাপে তেওঁলোকে নিজা যেন এটা সম্পত্তি তেওঁলোকে তেনেকে ধৰণে ব্যৱহাৰ কৰিছে সকলোখিনি ইডি সিবিআই কো নিজা ধৰণে ব্যৱহাৰ কৰিছে তেওঁলোকে যেনেকে ক'ব তেওঁলোকে তেনেকে আগবাঢ়ি যাব লাগিব ইলেকশনতো এতিয়া ভোটচুৰি কাৰ্যত লগাই দিছে কমিশনক ভোটচুৰি কাৰ্যত লগাই দিছে হেতুৱে কৈছো সেইকাৰণে আমি আজি সংবিধান দিৱসটো ৰাইজৰ আগত মাজলৈ আমি সংবিধান দিৱসটো পালন কৰিছো যাতে সকলো অসমবাসীয়ে বা ভাৰতবাসী আজি সকলোতে হ'ব যে জানে যে সংবিধানৰ কিখিনি নীতি নিয়ম আছিলে সংবিধানত কি লিপিবদ্ধ হৈ আছিলে আজি বিজেপি চৰকাৰে সংবিধানখন কেনেকে কোন দিশলৈ লৈ গৈছে এইখিনি কাৰণে আজি আচলতে আমি সংবিধান দিৱসটো আজি পাতিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত